IHBC, বিকাশ আৰু উদ্যোমিতা মন্ত্ৰণালয়, Indian Hotels, IHCL Taj Group আৰু Tata Sky এক যুটীয়া পদক্ষেপ আতিথ্য দক্ষতাৰ বিকাশ উত্তৰ প্ৰদান কেন্দ্ৰ শুভ উদ্বোধন কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু এটা আমাৰ ডিটেইল পাইছে তাতে ভাল না খবৰ So here we have the admin group. Housekeeping के लिए room का exposure होता है room का industry exposure sir 3 to 4 months we do it here classroom so हमारा HOD is in faculty के साथ we do that and then industry exposure they get in हमारा होता है गुवाहाटी चला गया mostly in Guwahati মই আশা কৰোঁ যে আমি নেক্সট 10 ইয়াৰ্ছৰ এটা ভিজন প্লেন লৈ আমি কাম আৰম্ভ কৰিব লাগে টুডে ইজ দ্য বিগিনিং আৰু ইংৰাজীত কথা কয় যে মৰ্নিং শ্ব'জ দ্য ডে আজি আমাৰ ইয়াত আৰম্ভণিতে এটা ইমান সুন্দৰ আৰম্ভণি হৈছে যে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই ইনষ্টিটিউটখন বহুত গ্ৰ' কৰিব মোৰ খালি এটাই অনুৰোধ যে এটা 5 ইয়াৰ্ছ প্লেন 10 ইয়াৰ্ছ প্লেন লৈ আমি আগুৱাই যাব লাগে so that আমাৰ কোৱান্টিটি আৰু কোৱান্টিটি থাকিব বাট কোৱালিটি উইল গিভ হাই চেলাৰি টু দ্য ষ্টুডেণ্টছ গতিকে both quantity and quality এই দুইটাৰ ওপৰতে ইকুৱেলি ফ'কাছ কৰাৰ কাৰণে মই আহ্বান জনাম আৰু এবাৰ তাজ গ্ৰুপ আৰু টাটা ষ্ট্ৰাইভ ইণ্ডিয়ান হোটেল কৰ্পোৰেশ্যন লিমিটেডক মই ধন্যবাদ জনাইছোঁ ইনফেক্ট যোৱাকালি আমি MOU কৰিছোঁ টাটা গ্ৰুপৰ লগত কাজিৰঙাত নতুন হোটেল এখন কৰাৰ বাবে অসমতো বহুত স্কোপ বাঢ়ি গৈ থাকিব ইন ডেইজ টু কাম জাগিৰোডত যিটো টাটাৰ ইনভেষ্টমেণ্ট হৈছে আই থিংক that will clear the decks for many more such investment গুৱাহাটীত আমি যোৱা 2-3 মাহত 3-4খন নতুন হোটেলৰ কাৰণে MOU কৰিছোঁ গতিকে গুৱাহাটী আৰু অসমতো আমাৰ স্কোপ বাঢ়ি থাকিব আৰু অফ কোৰ্স আমাৰ মাইণ্ডটো অসমতে থকাৰ হ'ব নালাগে এণ্টায়াৰ কাণ্ট্ৰি ইজ আৱাৰ্ছ গতিকে আমি যেনেকৈ য'ত পাৰোঁ আমি খুব ভাল এটা কেৰিয়াৰ গ্ৰ' কৰাৰ বাবে চেষ্টা কৰিব লাগে যিসকল বাহিৰলৈকে যাব মই সকলোকে এটাই কথা কওঁ যে যোনে বাহিৰত গৈ কাম কৰে দে আৰ এম্বেছাডাৰ্ছ অফ আছাম যিমানে ভাল বিহেভ কৰিব ভাল কাম কৰিব আমাৰ অসমৰ বহুত সুনাম বাঢ়ে মই এই ইনষ্টিটিউটৰ পৰা পাছ কৰা বহুত ল'ৰা ছোৱালীক ডিউৰিং দিছ পিৰিয়ড মই বিভিন্ন জায়গাত যাওঁতে লগ পাইছোঁ কথা পাতিছোঁ গতিকে their works are being appreciated মই পুনৰ এবাৰ সকলোকে অভিনন্দন জনাইছোঁ আৰু ভৱিষ্যতে আৰু এটা ক্লিয়াৰ ৰোড মেপ লৈ আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছোঁ বহুত ধন্যবাদ